অসমীয়া জাতিৰ বাপতি সাহোন ভোগালী বিহুৰ উৰুকাৰ দিনাই আমাৰ মাজৰ পৰা অসমৰ জাতি মাটি ভেটিৰ অসমৰ মানুহৰ হৈ গীত গাই যোৱা প্ৰয়াত জনতা শিল্পী গণশিল্পী ৰাজীৱ শদিয়াদেৱে আমাৰ মাজৰ পৰা হঠাতে অনাকাংক্ষিতভাৱে আমাৰ মাজৰ পৰা বিদায় ল'লে। আমি বিগত দিনকেইটি তেখেতৰ শোকত ম্ৰিয়মান হৈ পৰিছোঁ সমগ্ৰ অসমবাসীৰ ৰাইজে, বিভিন্ন দল সংগঠনে, বিভিন্ন ব্যক্তিয়ে প্ৰয়াত গণশিল্পীগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰি আহিছে। আমিও ওদালগুৰি জিলাৰ ৰাইজৰ দলে আজি কলাইগাঁৱত এই জাতীয়তাবাদৰ কঠীয়াতলী কলাইগাঁও অঞ্চলৰ ৰাইজৰ সহযোগত তেখেতলৈ এটি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিলোঁ। আমি বন্তি প্ৰজ্বলনকে ধৰি তেখেতৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ পুষ্পাঞ্জলি অৰ্পণ আৰু তেখেতক সুঁৱৰি এই অঞ্চলৰ বিশিষ্ট ব্যক্তিসকল, বিভিন্ন দল সংগঠনৰ ব্যক্তিসকলৰ বক্তৃতা বা মত বিনিময় অনুষ্ঠানৰ জৰিয়তে তেখেতক আমি শ্ৰদ্ধা নিবেদন কৰিলোঁ। আমি আশা কৰিছোঁ এই গণশিল্পী ৰাজীৱ শদিয়া আমাৰ মাজত সদায় জীয়াই থাকক, আমাৰ নতুন প্ৰজন্মৰ মাজত তেখেত জীয়াই থাকক। তেখেতৰ যিসমূহ গীত, তেখেতৰ যিসমূহ কথা, তেখেতৰ যিসমূহ কৰ্মৰাজি, এই কথা কৰ্মৰাজি যাতে আমি অনাগত দিনবোৰতো নতুন প্ৰজন্মৰ মাজত অসমবাসীৰ মাজত জীয়াই ৰাখিব পাৰোঁ। কেৱল আৱেগৰ বশৱৰ্তী নহয়, এইকেইদিনতে আমি ৰাজীৱ শদিয়াক জীয়াই ৰাখি ধূপ ধূনাৰ মাজত জীয়াই ৰাখি অনাগত বছৰলৈ যাতে আমি তেখেতক পাহৰি যোৱাৰ সেই পৰিস্থিতি অসমত নহওক, সকলোকে তাৰ বাবে অনুৰোধ জনাইছোঁ। আৰু প্ৰতিগৰাকী পিতৃ মাতৃ আইসকললৈ আমাৰ এটাই নিবেদন যে আপোনালোকৰ নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীখিনিকো জাতীয়তাবাদটো তেওঁলোকৰ বুকুত, তেওঁলোকৰ অন্তৰত শিপাবৰ কাৰণে ৰাজীৱ শদিয়াৰ এই গীতসমূহ তেওঁলোকক শুনাওক, তেওঁলোকে এই গীতসমূহ হৃদয়ংগম কৰিবৰ কাৰণে অনুপ্ৰেৰণা যোগাওক আৰু নিজেও হৃদয়ংগম কৰক। নিশ্চিতভাৱে আমি চৰকাৰলৈ আহ্বান জনাম। ইতিমধ্যে আমি গভীৰ উদ্বেগেৰে আৰু দুখেৰে লক্ষ্য কৰিছোঁ অসমৰ প্ৰতিটো কথাতে মাত মাতি অহা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে বা তেখেতৰ বিজেপি দলৰ নেতাকৰ্মীসকলে বা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰীসকলে এতিয়ালৈকে কোনেও আনুষ্ঠানিকভাৱে গণশিল্পী ৰাজীৱ শইকীয়া যে আমাৰ মাজৰ পৰা হেৰাই গ'ল, তেখেতৰ অকাল মৃত্যুত কোনেও এতিয়ালৈকে দুখ প্ৰকাশ কৰা নাই। আচলতে শিল্পীৰ মৰ্যাদা দিলে আমি ভাল পাওঁ। তেখেতৰ এটাই ভুল আছিল, তেখেতে জাতীয়তাবাদৰ গীত গাইছিল। জাতীয়তাবাদৰ গীত গোৱাটো ভুল নেকি? সাধাৰণ মানুহৰ বিষয়ে গান গোৱাটো ভুল নেকি? মাটিখিনিৰ নিজৰ আপোন মাটিখিনিৰ বিষয়ে গীত গোৱাটো, নিজৰ মাতৃভাষাটোৰ বিষয়ে গান গোৱাটো ভুল নেকি? সেই ভুলৰ কাৰণে ৰাজীৱ শদিয়াক জীৱিত অৱস্থাত চৰকাৰে কোনো মৰ্যাদা নিদিলে। এতিয়া মৃত্যুৰ পিছতো তেখেতৰ আত্মাটোকো তেওঁলোকে এই যি অৱহেলা কৰিছে, এইটো সঁচাকৈয়ে এগৰাকী সচেতন অসমীয়া হিচাপে, জাতীয়তাবাদী ব্যক্তি হিচাপে আমি যথেষ্ট অন্তৰত দুখ পাইছোঁ। আমি চৰকাৰক এটাই আহ্বান, আমি কৰজোৰা আহ্বান জনাইছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰীক, তেখেতে অন্ততঃ ৰাজীৱ শদিয়াৰ পৰিয়ালটিক তেখেতে এটা সুৰক্ষা দিয়ক, এটা চৰকাৰী কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰক আৰু ৰাজীৱ শদিয়াৰ যি কণমানি ল'ৰাটি, 7 বছৰীয়া ল'ৰাটিক তেখেতে যাতে এটা মানৱ সম্পদ হিচাপে অসমবাসীৰ ৰাইজৰ আমি গঢ়ি তুলিব পাৰোঁ, এইটো ব্যৱস্থা এটা কৰক। আৰু মাত মাতক, তেখেতেও এষাৰ মাত মাতক, এবাৰ সদিচ্ছা প্ৰকাশ কৰক, এবাৰ শোক প্ৰকাশ কৰক। তেখেতক তেতিয়া সৰু হৈ নাযায়, কিন্তু তেখেত ডাঙৰহে হ'ব। গতিকে মুখ্যমন্ত্ৰী মহোদয়লৈ আমাৰ এইটোৱে অনুৰোধ।